গাহৰি মাংস, আলু আৰু ফুলকবি। গাহৰি মাংস, আলু, ফুলকবি আৰু মানে কি ক'ব, আজি সন্ধিয়া সাঁজটো ভাত খাই মানে এলাহ লাগি গৈছে বোলে। সেইটো কাৰণে মানে ৰুটিৰ লগত খাব বোলে, আজি শুকান ৰুটিৰ লগত। ল'ৰাটো মানে একদম কৈ আছে, সদায় কৈ থাকে ল'ৰাজন। মোৰ ল'ৰাটো মানে সদায় কৈ থাকে, সন্ধিয়া হ'লে খাম দেই মাংস আৰু ৰুটিৰ লগত বুলি কৈ থাকে সদায়। সেইটো কাৰণে আজি গাহৰি মাংস আনি আলু, ফুলকবিৰ লগত বনাইছে আৰু তাৰ মায়ে মানে ৰুটি বনাই আছে বাহিৰত। এতিয়া ঢাকি দিওঁ অলপ। বনাই আছে মানে ৰুটি, শুকান ৰুটি। বহুত আছে দেখোন, কিমান আছে চাওঁ। গাহৰি মাংসৰ লগত খাবা। এইপিনে বোৱাৰীকে বনাই আছে ৰুটি, এইপিনে খাইহেকে দি আছে জুই। জুই দিয়া জুই লাগে নাই চাওঁ। কিন্তু পানী কলহটো কেনেকৈ ক'লা হৈ গৈছে, পানী গৰম কৰি কৰি। এতিয়া অলপ লুটিয়াই দিব লাগিব। অলপ সিজক আৰু অলপ ঢাকি দিওঁ এতিয়া। পুৰা তেল কিবা হৈ আছে, অলপ ঢাকি দিম অলপ সময়, তাৰপিছতে অলপ সিজিলে পানী দি দিম আৰু। কেইটামান হ'ব? মোৰ কাৰণে 10টা লাগিব দেই। পাপা, অ' পাপা, অ' এইপিনে আছোন। ক'ত টোপনি গ'লি তই? ইয়াতে আছোন, ইয়াতে কাম আছে। এইফালে আছোন বাবু। ফটকে। এতিয়া যাবি আৰু। খাবি না নাই? জিলেপি খাবি না নাই? জিলেপি। পাচলিটো চাবি, অকমান জল থ। চব্জিটো মই বনাই আছোঁ দে, চিন্তা কৰিব নালাগে, একদম ধুনীয়াকৈ বনাই আছোঁ মই। গাহৰি মাংস, আলু, ফুলকবি। এই চিন্তা কৰিব নালাগে, মই চব্জি বনোৱা ধুনীয়াকৈ বনাই আছোঁ মই ভিতৰত। আৰু কিমান আছে ইয়াতে? 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 আকৌ তাত কেইটামান হ'ল জানো? পানী দিবলগীয়া হৈ গ'ল। পানী দিব পাৰে এতিয়া। অলপ পানী দি দিওঁ। অলপ ভালদৰে সিজিব লাগিব। ঠিকছে সিজাব লাগিব, বেছি অলপ ভালদৰে সিজালেহে মাংসটো খাই ভাল লাগে। আৰু গাহৰি মাংস এনেও ভালদৰে সিজাব লাগে। অলপ এতিয়া সিজি থাকক, ঢাকি দিম মই। এনেকুৱা ৰুটি কিবা ওলাৱাহে আনিব লাগিব, আকৌ 20 টকামান ল'ব নেকি? কি বস্তু? ৰান্ধি চাব লাগিব ন, এনেকুৱা কেপেনাহে। অঁ, গৰম ভাতৰ লগত কিবা নহয় না।
এনেকৈ ঘূৰি থাকে নেকি বিলে মানে নিজে নিজে ঘূৰি থাকে নেকি? যাৰ যেনেকুৱা আৰু এইটো যোনে যেনেকুৱা বনায় আৰু মইতো 10বাৰমান হাতৰ লগতে বেলতাবলগীয়া হৈ যায় দেখোন ৰুটিখন। বেছি জুই জ্বলি গৈছে। মাছত দেহে আঙঠাটো দেচোন দে মাছত দেচোন এয়া ফুলিছে দে অলপ লাৰি দে এতিয়া। লাৰিব নালাগে ৰ নিয়ে লাৰি লওঁ সবটো মাছ জুই আঙঠাটো এইটো জুই লগাটো ইফালে দে মাছত দে মাছতে দি আন আছো। এইফালে আন গাত জুই দিয়ে জানো সেইকাৰণে নহয় ৰ জুই জ্বলি আছে তো এয়া তলত। বেছি জুই হ'লে জুই আকৌ জ্বলি যাব। আটা মাৰা হোৱা নাই বোলা ভালদৰে। হোৱা নাই কিমান দেৰি মাৰিছোঁ ফাটি গৈছে ৰ বতাহ লাগা ধৰা মোচন বেলেগ দেখোন আঙুলিৰ লগত এটা আঙুলিৰ লগতে ধৰ দে বেলনা পাৰিটো। তাও ভাল নহয় আছে এতিয়াও বহুত আছে এতিয়াও। গৰম ৰে গৰম। পুৰা পানী শুকাব লাগিব আৰু অলপ পানী শুকালে মানে আলু সিজিলে তেতিয়া আলুটো অলপ অলপ ভাঙি দিব লাগিব তেতিয়া খাই ভাল লাগিব। আলুটো ভাঙি দিলে মানে তেতিয়া জোলটো মানে অলপ ডাঠ হ'ব। গৰম ধুনীয়া হৈ গ'ল ৰে মোৰ চব্জি হৈ গ'ল। অলপ জোল ৰাখিব লাগে বোলে এইটো কাৰণে অলপ জোল ৰাখি থৈ দিছোঁ। অলপ জোল ৰাখি দিছোঁ জোল ৰাখিব দিয়াৰ কাৰণে শুকান বোলে খাই ভাল নালাগে সিহঁতৰ সেইটো কাৰণে মানে অলপ জোল ৰাখি দিছোঁ মই। আলু অলপ দুটামান গুড়া কৰি অলপ মানে জোলটো ডাঠ কৰি ৰাখিছোঁ মই। হৈ গ'ল আৰু এতিয়া খাব লাগে। মানুহকেইটা খোৱা মানুহ এইবিলাক। এইটো 1 নম্বৰ গোন্ধাটো এইটো তাৰপিছত আকৌ এইটো এইজনী বায়েকে লাগি থাকে দুইজনো লাগি থাকিব খাই হ'লে এতিয়া লাগি থাকিব দুইজনো। মইতো ৰুটি চুটি নাখাই দেই ভাতে খাম মই এইবিলাক মোৰ পৰ্তা নপৰে মোৰ ৰুটি খোৱা ওলাই ল'ম দে মই। অলপ জুইত গেছ খৰি দি দিচোন জুইটো। মোৰতো উৰহি ভাজিও আছে। বাবু এখন আগুৱাই যা
অঁ এইটো মোবাইল টৰ্চটো সেইপিনে থৈ ল এইটো চাইডত পাপা এইটো চাইডত এইপিনে অঁ এইটো অঁতৰাই দিছোঁ চৰিয়াটো অঁ এইপিনে চাইডত যা পিৰাটো নি ল এইপিনে অঁ এদিকে ইয়াতে লাইটৰ বল এটা দিব লাগিব লগাই